দিয়া শ্বুট এণ্ড চাইট এইবোৰ কথা কোৱাৰ মূল উদ্দেশ্যটোৱে হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগ ফেইলৰ হৈছে। আমি বিচাৰোঁ যে সকলো ঠাইতে শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হওক, সকলোৰে মাজত সমন্বয় সৃষ্টি হওক, সকলোৰে মাজত ভাতৃত্ববোধ সৃষ্টি হওক। আজি তেওঁ শ্বুট এণ্ড চাইটৰ কথা কৈছে, এইবোৰ কথা কৈ আচলতে মানুহৰ মাজত উত্তেজনা বৃদ্ধিহে কৰিছে। গতিকে তেওঁ ক'ব লাগিছিল যে ধুবুৰী জিলাবাসী ৰাইজক আহ্বান জনাব লাগিছিল যে ধুবুৰী জিলাবাসী ৰাইজ নহয়, সমগ্ৰ অসমবাসী ৰাইজে দুৰ্গা উৎসৱত আমি সকলোৱে মিলিজুলি আমি দুৰ্গা উৎসৱ পালন কৰোঁ। আমি ইয়াত হিন্দু মুছলমানৰ কথা নাই, আমি সকলো অসমবাসী একেলগে একত্ৰিত হৈ দুৰ্গা উৎসৱ উদযাপন কৰোঁ, দুৰ্গা উৎসৱত আমি সকলোৱে মিলিজুলি অংশগ্ৰহণ কৰোঁ, এই কথা বাৰ্তাবিলাক তেওঁ ক'ব লাগিছিল। কিন্তু তেওঁ কৈ আছে যে ধুবুৰীত শ্বুট এণ্ড চাইট কৰা হ'ব বা দুৰ্গা পূজাত কোনোবাই কিবা কৰিলে এইবিলাকৰ বিৰুদ্ধে হয় বেয়া কাম যোনে কৰিব তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু তেনেকুৱা ধৰণৰ কথা কোৱা মানে আগতীয়াকৈ কথা কোৱা মানে আল্টিমেটলি ধুবুৰী জিলাত আচলতে মানে আৰক্ষী সম্পূৰ্ণভাৱে বিফল হৈছে আৰু আৰক্ষী হয়তো আগন্তুক দিনত বিফল হ'ব বুলি মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব আছে, মুখ্যমন্ত্ৰী গম পায়। গতিকে তেনেকুৱা কথা মুখ্যমন্ত্ৰী কোৱাৰ পৰিৱৰ্তে মই ভাবোঁ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে আৰক্ষীক কঠোৰ হ'বৰ কাৰণে নিৰ্দেশ দিয়ক, ৰাইজৰ মাজত সমন্বয় আৰক্ষীক সৃষ্টি কৰিবৰ কাৰণে কওক, য'ত যেনেকৈ পূজা হয় পূজা মণ্ডপ হয় সকলোকে তাতে অংশগ্ৰহণ কৰাৰ আহ্বান জনাওক। চাব নিশ্চিতভাৱে এইবিলাক সমস্যাৰ সমাধান হৈ যাব। কিন্তু হিংসা বিদ্বেষ উত্তেজনামূলক বক্তব্য দি আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ পৰিৱেশ আৰু পৰিস্থিতিটোহে বেয়া কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে বিচাৰিছে সংঘাত হওক, মুখ্যমন্ত্ৰী বিচাৰিছে সাম্প্ৰদায়িক বিষবস্প বিয়পক। এইবোৰ কৰিলে আচলতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক লাভালাভ হ'ব, কিন্তু মানুহৰ ক্ষতি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।